নলবাৰী ৰাসৰ আজি অন্তিমটো দিন আজিও লোকাৰণ্য ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱস্থলী থিয়েটাৰ আৰু মেলাস্থলীতো বীৰ দি বাট নোপোৱা অৱস্থা হৈছে আৰু এই মুহূৰ্তত মই পোনে পোনে ৰাসৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এয়া নলবাৰীৰ ৰাসৰ পৰিৱেশ লোকাৰণ্য অন্তিম দিনটোত মানুহসকল ওলাই আহিছে ৰাসস্থলীলৈ আৰু পোনে পোনে নলবাৰীলৈ গৈছোঁ মোৰ সতীৰ্থ নলবাৰীৰ ব্যুৰো নকুল তালুকদাৰ তালুকদাৰ ডাঙৰীয়া আজি নলবাৰী ৰাসৰ ঐতিহাসিক নলবাৰী ৰাসৰ আজি অন্তিমটো দিন আমি আপোনাৰ পিছফালে যি দৃশ্যাংশ দেখা পাইছোঁ ইয়ে স্পষ্ট ৰূপত কয় যে কি পৰ্যায়ত জনসমুদ্ৰত পৰিণত হৈছে হৰিমন্দিৰ প্ৰাংগণৰ ৰাসস্থলী মই আজিৰ অন্তিম দিনটোৰ সামগ্ৰিক প্ৰেক্ষাপট সামগ্ৰিক পৰিৱেশ আপোনাৰ মাধ্যমেৰে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাব বিচাৰিম নকুল তালুকদাৰ হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে 91 সংখ্যক যি নলবাৰীৰ ৰাস মহোৎসৱ এই নলবাৰীৰ ৰাস মহোৎসৱ এতিয়া আচলতে জনসমুদ্ৰত পৰিণত হৈছে মই পোনে পোনে এই দৰ্শকৰ যি দৃশ্য সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ কিদৰে মানুহৰ সমাগম ঠেলা হেঁচা এয়া বাণিজ্য মেলাৰ দৃশ্য নলবাৰী বাণিজ্য মেলা অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত যি বাণিজ্য মেলা আয়োজন কৰা হৈছিলে এই বাণিজ্য মেলাতে এয়া ভিৰ প্ৰায় 1.5 কিলোমিটাৰ জোৰা এই অঞ্চলটোৰ যদি চাৰিওপিনে চাওঁ যিফালে চাওঁ সেইফালে কেৱল এই ধৰণৰ মানুহ আৰু মানুহ চাৰিওপিনৰ পৰা কেৱল মানুহ আহিছে নলবাৰীৰ ৰাসলৈ নলবাৰীৰ ৰাসত হেতা ওপৰা মানুহৰ মীনা বজাৰলৈ যদি যাওঁ একেই মানুহ বাণিজ্য মেলালৈ যাওঁ যদি একেই মানুহ মৃন্ময় মূৰ্তিৰ ফালে যদি চাওঁ একেই মানুহ চাৰিওপিনে কেৱল মানুহ আৰু এই যি জনসমুদ্ৰত পৰিণত হৈছে নলবাৰীৰ ৰাস যাৰ কাৰণে ইতিমধ্যে পীতাম্বৰ দেৱগোস্বামীয়ে কৈছে আচলতে নলবাৰীৰ ৰাস কুম্ভ মেলাত পৰিণত হৈছে মই এই মুহূৰ্তত এই যে বাণিজ্য মেলাৰ আয়োজক কমিটি আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ এই বাণিজ্য মেলাত দেখিবলৈ পোৱা গৈছে অজস্ৰ মানুহৰ ভিৰ ব্যৱসায় কেনেকুৱা হৈছে ব্যৱসায়িক দিশটো মই যিহেতু আজি অন্তিম দিন ব্যৱসায়িক দিশটো কেনেকুৱা কিমান কোটি টকাৰ চেল হ'ল এতিয়ালৈকে মানে পোনপ্ৰথমে আমি নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ কমিটিক ধন্যবাদ জনাব লাগিব দ্বিতীয়তে মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত আমি তিনিবাৰকৈ মানে ইয়াত বাণিজ্য মেলা আমি অনুষ্ঠান কৰিলোঁ এইবাৰ ধৰক তাত মানে দুইবাৰ এইবাৰ 3 টাইম হ'ল এইবাৰ মানে আপোনাৰ আমাৰ মানে 5 কোটি টকা ক্ৰছ কৰি গৈছে যোৱাকালি 5 কোটি টকাৰ ইতিমধ্যে ব্যৱসায় হৈ গৈছে এয়া হৈছে বাণিজ্য মেলা এই বাণিজ্য মেলা 5 কোটি টকাৰ ব্যৱসায় হৈ গৈছে মই মানুহৰ অনুৰোধ বাইদেউ ক'ৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে নলবাৰীৰ ৰাস খুবেই ভাল লাগিছে ইমান মানুহ একেবাৰে মানুহৰ ভিৰতে মানে খুব বেছিয়ে ভাল লাগিছে মানুহৰ ভিৰত বেছি ভাল লাগিছে এয়া সাধাৰণ মানুহৰ অনুভৱ ৰঙিয়াৰ পৰা আহিছে আজি অন্তিমটো দিন কাইলৈ সামৰণি পৰিব কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ যাৰ কাৰণে দ্বিতীয় বৈকুণ্ঠ পৰিণত হোৱা নলবাৰীৰ ৰাসৰ এটা আমেজ বা আকৰ্ষণ যথেষ্ট বৃদ্ধি হৈ গৈছে এই মুহূৰ্তত মই পুনৰ দেখিছোঁ ইয়াৰ যিহেতু মূৰত ইণ্ডিয়া গেট প্ৰদৰ্শন কৰা হৈছে আৰু সেই ইণ্ডিয়া গেটলৈ মানুহৰ যি ঢাপলি এফালে বাণিজ্য মেলা আনফালে ইণ্ডিয়া গেট সমান্তৰালকৈ যদি চাওঁ আমি নকুল তালুকদাৰ আমি ইতিমধ্যে দেখুৱাইছোঁ আপুনিও দেখুৱাইছে যে বহুকেইখন থিয়েটাৰ তাত আছে নলবাৰীৰ ৰাসত থিয়েটাৰক লৈ ৰাইজৰ উৎসাহ উদ্দীপনা সেয়া সৰ্বজনবিদিত এইবাৰৰ কোনখন থিয়েটাৰ বা কি থিয়েটাৰসমূহক লৈ পৰিৱেশ পৰিস্থিতি কেনেকুৱা হৈছে কি নাটক চলিছে নিশ্চয় এইবাৰ দেখিবলৈ পোৱা গৈছে 10টাকৈ নাট্য দলে ইয়াত যি ভ্ৰাম্যমাণৰ মহাৰণ কৰিছে তাৰ ভিতৰত যদি আমি চাওঁ আজিও নাটক চলি আছে থিয়েটাৰ সূৰ্য ইতিহাস নাটক চলি আছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ইতিহাস আৰু থিয়েটাৰ সূৰ্যত আটাইতকৈ বেছি মানুহৰ সমাগম হৈছে এই দুটা নাট্য দলৰ পিনে মানুহৰ যিটো আকৰ্ষণ বা মানুহৰ যিটো ঠেলা হেঁচা সেইটো কিন্তু এইবাৰ বেছি গতিকে কাইলৈ গোটেই ৰিজাল্টটো ওলাব কোনখন থিয়েটাৰ শ্ৰেষ্ঠ হয় কোনগৰাকী অভিনেতা শ্ৰেষ্ঠ হয় কোনখন নাটক শ্ৰেষ্ঠ হয় কোনগৰাকী নাট্যকাৰ শ্ৰেষ্ঠ হয় কাইলৈ ওলাব কিন্তু এই মুহূৰ্তত যিহেতু নলবাৰীৰ ৰাসত এতিয়াও ভ্ৰাম্যমাণ নাট্য দল চলি আছে আৰু ভ্ৰাম্যমাণৰ আচলতে সঁচাকৈ এক আচৰিত কথা কাৰণ একেখন খেলপথাৰত 7খন 8খন ভ্ৰাম্যমাণ নাট্য দলে একে সময়তে একেলগে নাট পৰিৱেশন কৰি আছে আৰু মানুহবিলাকে কোনোবাটো থিয়েটাৰ হলত যদি প্ৰথম দৰ্শনী চাইছে কোনোবাখনত দ্বিতীয় দৰ্শনী আৰু এই আটাইকেইদিন থিয়েটাৰ হলত দেখিবলৈ গৈছে যথেষ্ট মানুহ থিয়েটাৰ সূৰ্যই 5 দিন ইয়াত নাট পৰিৱেশন কৰিছে ইতিহাসে 5 দিন নাট পৰিৱেশন কৰিছে গতিকে প্ৰত্যেক দিনে কিন্তু তেওঁলোকে মানুহৰ যথেষ্ট সমাদৰ লাভ কৰিছে আৰু এই মুহূৰ্তত মই পুনৰ এই যি দৃশ্য দেখাৰ লগতে মই আন এগৰাকী সতীৰ্থৰ কাষলৈ যাব বিচাৰিছোঁ কেনেকুৱা এক অনুভৱ যিহেতু আজিও দেখিবলৈ গৈছে অন্তিম দিনতো লোকাৰণ্য হোৱা এক পৰিৱেশ সুন্দৰ অনুভৱ আচলতে আৰু কাইলৈ যিহেতু নলবাৰী ৰাস মহোৎসৱ সামৰণি